মোৰ ৰাজমাতা কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ দূৰ হ বুজ ৰাক্ষস মায়া কৰি মায়া কৰি তই খুঁজা এই নাটক কৰি বুজিছ তই বিভীষণ সেই চব তই নাজানিলেও হ'ব মাত্ৰ মই যি কৰিবলৈ কম তই তাকে কৰি যাবি হা প্ৰথমে মোৰ পাল তাৰপিছত তোৰ পাল কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা আশা কৰি তোৰ বুজ ৰাক্ষস মায়া কৰি হৰি বিচাৰকি ভাবিছনে পুনৰাই ভাবিতে লক্ষ্মণে শ্ৰীৰামৰ নাম নিবিঘ্নে কৰিবি কিবা নকবা তেনেকৈ অবুজ লক্ষ্মণ তিৰস্কাৰ বাক্য বাঙেৰে নকৰিবা মোৰ প্ৰাণো কেনেকৈ পাৰিবি লিখা পঢ়া থাকিলেহে পাৰিবি তই এক নম্বৰত মূৰ্খ হৈছে দে ভাত কেইটাকে আনিব নাজানো পঢ়া শুনা কৰি কিডাল ফালিলিহেঁতেন মোৰ জনা আছে এই দেখোন বৰ্গৰ কথা কৈছে সঁচা কথা ক'বলৈ খেলা কৰোৱা সঁচাকে ভাত কেইটা ৰান্ধিবি আধা ফুটিয়া তৰকাৰী নিমখ নহয় আৰু তই ৰন্ধা দালি পাৰ বান্ধিও ৰাখিব নোৱাৰি একেবাৰে কেৰাহীতকৈ বেছি তুমি কেনেকৈ কৈছা আজি গুচি যাম যোৱা চাও নহয় তোমাক সেই কোনজনী চাকৰ নিয়ে সি ভাত ৰান্ধি খুৱাই নিজে ৰান্ধি খাম বুজিছ নিজে ৰান্ধি খাম কিয় মা তাই পানী কেঁচা হৈ থাকোঁতে মাক ঢুকালে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে বাপেকো গুচি গ'ল সজয়ে তাইক এইখন ঘৰলৈ লৈ আহিলে এইখন ঘৰতে ডাঙৰ দীঘল হৈছে আৰু এইখন ঘৰতে তাই নিজৰ ঘৰ ড্ৰামাটিক ক্লাইমেট নহয় এই চৰিত্ৰটো যদি মই নাটকত সংযোগ কৰি দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰোঁ নহয় কি যে ফেণ্টাষ্টিক নাটক হ'ব নহয় দৰ্শক চকুদিন নমাকে কৰি চাই থাকিব কেৱল নাটক 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 মনে কৰিবি এতিয়া এইবোৰ এই নকবা মা বন্ধ কৰা মানে সেই নাটকৰ গতিত জ্যোতি পৰা আৰু জ্যোতি পৰা মানে দৰ্শকক নিৰাশ কৰা তই যে কি হলি নহয় মই এতিয়াও হোৱা নাই নহয় হ'ব বুজিছোঁ মাত্ৰ এই চোৱা আমাৰ ডাঙৰ দা চহৰলৈ আহিল প্ৰথমে টেক্সি ড্ৰাইভাৰ তাৰপিছত মেনেজাৰ আৰু লগে লগে আমি ট্ৰেন্সফাৰ চহৰলৈ দেউতাৰ হোমিঅ'পেথিক ফাৰ্মাচী আমাৰ পঢ়া শুনা কিমান যে কৰিলে ডাঙৰ দাই হ'ব সেইখিনি কথা নহকে মনত ৰাখি দিব মনত ৰাখিবৰ বাবে মই কি ভাবিছোঁ জানা ভাবিছ আমাৰ ডাঙৰ দাক নায়ক কৰিলোঁ এখন চালা নাটককে কি কৰি আছোঁ কি হ'ল নাটক লিখিবি নাটক লিখিবি তেনেহ'লে হ'ল কি হ'ল হেৰ' ইমান দিনে অভিনেতা সাজি খাটি তই নিজকে বহুত ওপৰলৈ নিলি আকৌ এতিয়া তই নাটক লিখি মা মই কৈ দিছোঁ আৰু যদি আৰু ওপৰলৈ যায় নহয় তেনেহ'লে এদিন দুখোজকে তলত পৰি পৰিব তুমিও যে আৰু কৰোঁতা মানে কোনোদিনে তুমি পজিটিভ কেৰেক্টাৰ হ'ব নিশিকিলা মই নেকি হ'ব লাগে কেতিয়া মানুহৰ জীৱনত জানো এম থাকিব নালাগে মানে এম লাগে তোৰ দৰে ভাওনা হৈ আকাশ স্পৰ্শ কৰা আইন হ'ব নালাগে আপুনি
ঘৰ সোমাই কিখন আৰম্ভ কৰি দিলে নহয় হে সৰলা সময়ৰ সমস্যা সময়মতে সমাধান নকৰিলে ই জটিল ৰূপ লয় ই যে নাটকৰ পাগলটো অনাই বনাই ঘূৰি ফুৰিছে কিন্তু কৰ্মত কিবা এটা কৰিব পাৰে কি কৰি চাকৰি পাবলৈতো মোক পঢ়া শুনা লাগিব মোৰ ঘৰৰ পঢ়া শুনা কি টানি টুনি যেনে তেনে মেট্ৰিকটো পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী যিখনহে হোৱা হায়ো 3 বছৰ চেষ্টা কৰিও মই পাৰ হ'ব বাবা পঢ়া শুনা কৰিব লাগিব নহয় কৰিছিলোঁ নহয় পঢ়া শুনাটো মই ঠিকেই কৰিছিলোঁ পিছে সেই আই খৰচটো বোলে নাৰাজ উপায় নাই উপায় আছে আজি কিছুদিন ধৰি তই নাটকৰ পাগলটো হৈ যিবিলাক কৰি আছ তোৰ কোনোদিন পঢ়া শুনা নহ'ব তুমি আচলতে কথাবোৰ বুজি নোপোৱা নাই দেউতা মই মানে কি কৰিম তৰ্কৰ ওপৰতে তৰ্ক কৰি আছে এই নাটক গানত লাগি সময়বোৰ নষ্ট নকৰি মন পুতি পঢ়া শুনাতে লাগছোন তুমিও যে মা তুমি ইমান নিগেটিভ চৰিত্ৰ নহ'বাচোন এতিয়া এচব এৰা এতিয়া আমাৰ সেই সৰুটা কথা কি হয় ভয় খাব নালাগে মই তোমাৰ সেই ৰিজাল্টৰ কথাহে কৈছোঁ মই সেইবিলাকো পাহৰি আছিলো আজি ৰিজাল্টৰ কথা আছে হয়তো আজি ঘৰতে সোমাই আছো ৰিজাল্ট মই নাযাওঁ মই ইফালে মই নাযাওঁ নাযাওঁ বুলি ক'লে কেনেকে হ'ব আমি যে কিমান আশাৰে বিচাৰি চাব ৰৈ আছো নহয় খবৰদাৰ মই ভাবোঁ লগৰ কিছুমান বান্ধৱী কিমান বেলেগ কৰি আহিব হয় নেকি ধানক ইচ্ছা কৰে পালেও হ'ব প্ৰথম ঘৰৰ মানুহকেইটাই খাই লওঁ নহয় MA পাছ কৰাৰ কথা অকল নিজৰ কথা ভাবিলেই নহ'ব আমি ওচৰ চুবুৰীয়াটো বুঢ়াই সন্তুষ্ট কৰিম আপনার এখন সময় মধ্যে লাগি আমাদের রিজাল্ট করে আমাদের মই এনেই নাযাওঁ এইটোতো কথাৰ কথা হ'ল নে তই নিজেই নগ'লে কোনোবাই এইটো ঘৰত ৰিজাল্টটো দি যাব নেকি যা ৰিজাল্টটো লৈ আহ নাজানো কৈছে যেতিয়া নালাগিব আপুনি যাওকচোন মোৰ মানে সেই পেচেণ্ট দুজনৰ ঘৰলৈ যোৱা কথা আছে তেনেহ'লে ৰিজাল্টটো কি হ'ব দেউতা তেনেহ'লে যাচোন যা তই ৰিজাল্টটো লৈ যা তুমিও যে আৰু দেউতা যিজনে ঢাল তৰোৱা লৈ প্ৰমুখ সময়লৈ বুলি ওলাল তেওঁৱে যেতিয়া হোমৱৰ্কৰ কিছুমান কৰিছে মোৰ আৰু বুজিবলৈ বাকী নাই তুমি আকৌ কি ভাবিলা আমাৰ ভাগ্যত আজি চাহ মিঠা নিমিলে দে ময়ো এই হ'ব দে তোমাক কোনেও নালাগে যাব ময়ে যাম যা কচোন কম কি হ'লে ৰিজাল্ট বুলি কিয় ল'ব আমিতো যোৱাৰ কথা কৈছোঁ কেনেকৈ যাব তাৰ পঢ়ক থাকিলেহে যাব তাৰমানে আৰু কি তাৰ পকেটত পা পইচা নাই আছে মা মই গেৰেজ ফটো কৰি কচোন কম কি ফটো কিন্তু মোৰ ভাই পঢ়ি বুলি ডাঙৰ মানুহ আজি আজি আমাৰ ঘৰত চিন্তা কৰিব নালাগে আজি মাছ মাংস দুইটা চলি যাব আজিতো আমাৰ ঘৰত সকলোৱে মাছ মাংস খাবই সকলোৱে কিবা পেটৰ বেমাৰ হ'ব পাৰে গতিকে মই সকলোকে এই চেগতে এই ফূৰ্তিতে এপালে হোমিও ফূৰ্তি Hip hip hooray
Hello,
হয় তুমি কেতিয়াবাতে কৈছিলা আমি সকলোহে তোমাৰ কথাকে ভাবি আছো ভাবিব লাগিব এই কাৰণে ভাবিব লাগে কাৰণ তই ৰাতি ঘৰলৈ মোক নাহিবি অনাহিলো মোৰ কাম আছিল দেৰি হোৱাৰ বাবে নাহিলো অন্তত খবৰ এটাতো দিব পাৰ খবৰ দিলে কি হ'ব অন্য একো নহ'লেও আমি চিন্তা ভাৱনাৰ পৰা মুক্ত হ'লো মই সৰু ল'ৰা নহয় মোক এনেকৈ চিন্তা কৰিব নালাগে আমি সকলোৱে যি কথা কৈছো নহয় তোমাৰ ভালৰ কাৰণে কৈছো স্পিকিং ফৰ ইয়ৰ গুড ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতা মোৰ আছে কমলা এই ক্ষেত্ৰত তাৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই বাইদেউ টকাৰ প্ৰয়োজন এটা কৰি দিবি মোক কেইটামান টকা লাগে আজি এতিয়াই বাপৰে বাপ ই দেখোন একেবাৰে ফুল পিকাব আছে ফুল ব্ৰেক মাৰিলে একো কাম নহওক বুজা পালো লোৱা 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 এইকেইটা তাক দি দিবা লোৱা নাই নিদিবি তাক যি লাগে তাকে যদি পঢ়াইছ তাক শৃংখল কৰিছ কি হ'ব আৰু সন্তান জন্ম দিছিল ডাঙৰ দীঘল কৰিছ বংশৰ মান বুলি ভাবিছ অথচ তাৰ আজি ইমান অধপতন মই অসামিলা মা মই অসামিলা ঘৰখন ইহঁত কেইটাই চলাইছে সেইবোৰ কথা ভাবিবলৈ তাৰ সময় নাই কেৱল লাভ কৰিলে টকা লাগে আৰু নিদিলে সি খং কৰে এইটো তাৰ মুখাই তুমি চিন্তা কৰিব নালাগে সময়ৰ লগে লগে ঠিক হৈ যাব ময়ো তাকে ভাবো থিংকিং অন দ্য লাইন বুজা পালো লোৱা এইকেইটা ৰাখ দি দিবা লোৱা তোমালোকৰ পৰা আৰু কিমান ল'ম যিমান দিন দিব পাৰো কিমান দিন লোৱা কমল গুৰু তই গাড়ীলৈ নকৰিব গৈছিলো গুৰু ভাড়া এটাও মাৰিলো কিন্তু ঘপককে সেই খুৰালে মনত পৰি গ'ল আহি গ'লো আৰু আচ্ছা গুৰু মই আহিলো বুজা পালো বাই কমল খুচোন তই গধূলি গেৰেজলৈ সেই টকা কেইটা লৈ আহিছো হয় নেকি এইখন ঘৰত যদি কেৱল কি তোমাৰহে দায়িত্ব আছে নেকি মোৰ জানো নাই বুজিছ বাইদেউ গাঁৱৰ পৰা আহি চহৰত হেণ্ডিমেন দি কৰিলোঁ এদিনাখন ঘূৰি লৈ আহিলোঁ হাতত ধৰি মোক ড্ৰাইভাৰগিৰি শিকালে মই আজি পালুচৰ মালিক হ'লো কমল তই মই সেই কথা পাহৰি নাপাই গ'লো আৰু কোনোদিন পাহৰিব নোৱাৰো আজি দুদিন ধৰি তাৰ গাড়ীখন থানাতে আছিল মই ভাবিলো তাৰ হাতত আহি থকা নাই সেইবাবে পিছে খুৰা তুমি অনিলৰ কথাকে ভাবি আছা নেকি সন্তানৰ মতি গতি ভাল নাথাকে মাক বাপেকৰ বৰ চিন্তা হয় সিদিনা মই তোক কথা এটা কৈছিলো কিবা এটা কৰিব পাৰিলে অন্তত মই শান্তিৰে চকু কেইটা ইহঁতে মোক শান্তি থাকিব নিদিয়ে ইহঁতে মোক পুৰা কথাৰ অন্তৰ্বিশ্বাস কথাখিনি উপলক্ষ কিন্তু তুমিয়ে বিজয়া দেউতাৰ ওচৰত মোতকৈ তোমাৰ গুৰুত্ব বেছি নহয় হয় সেইবাবে মোৰ কেতিয়াবা ভয়ে লাগে হয় আনৰ বাবে নিজক বিলাই দি বাঘৰ ছাল পিন্ধি হাতত ডম্বৰু লৈ কৈলাশ পৰ্বতত বাস কৰিব যায় ইমান পাগল নহয় বিজয়া হয় নেকি খুৰাই তোমাৰ বিয়াখন পাতিব তোমাৰ মতামত পালেহে
ঠাই প্ৰায় 12 ঠিক আছে মই বাৰু মতামত দিলোঁ তেন্তে চিন্তা কি হ'ল বিয়াখন হৈ যাব তোমাৰ ভাগ্য ভাল বুলিয়ে ক'ব পাৰি বিজয়া ল'ৰাজন যে খুব ভাল নাম বিমল শইকীয়া DC অফিচত চাকৰি কৰে কি জানা? বাছ বাছ নক'ব তোমাৰ কি হ'ল বিজয়া কি নক'ব এতিয়া নহয় নহ'ব নোৱাৰে তোমাৰ কি হ'ল বিজয়া তুমি জানো নাজানো চোৱা চাতকী পুখুৰীৰ সহজ দৈৰ্ঘ্য পানী নাখায় বৰষুণত পানী খাই কিয় খায় মই তোমাক ক'ব লাগিব মই বিজয়া তুমি লোকৰ কথা ভাবি লোকৰ উপকাৰ কৰি বাহ বাহ ল'ব পাৰা সহানুভূতিও ল'ব পাৰা কিন্তু তোমাৰ অন্তৰখন খুব কঠিন বেয়ানো কিয় পাওঁ ঐ মই হ'লো ড্ৰাইভাৰ দুই এটা ইংৰাজী নক'লে ভাল ভাল পেচেঞ্জাৰ গাড়ীতে উঠে নট টকিং আন পেচেঞ্জাৰ আচল কথাটো কি জানো এইখন ঘৰ সকলোৱে মোৰ ফানুচত উঠিল মাত্ৰ তইহে উঠা নাই মই ড্ৰাইভিং কৰিম তই মোৰ কাষত চিটিং কৰিবি হ'ব নহ'ব জানো গাড়ী উঠিলে কিবা সেই ডাক্তৰৰ ওচৰত যাব লাগে নেকি মোৰ ফানুচৰ বিৰুদ্ধে নট ইউজিং বেড ৱাৰ্নিং নহ'লে তোৰ গাৰ ওপৰত ফানুচ তুলি দি তোক কিলিং লৈ পেলাম তোক মাৰি পেলাম মই জানো তোক মাৰিব পাৰো আচল কথা কি জান মোৰ ফানুচক যদি কোনোবাই বেয়া বুলি কয় নহয় মোৰ একেবাৰে হেড অফিচৰ টাঙাডাল চিটি যায় মই ফায়াৰিং হৈ যাওঁ সেইকাৰণেহে ক'লো তই এতিয়াও খং কৰি আছ নেকি নকৰিবি কুঞ্জনী 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 চিৰিয়াছিং সমগ্ৰ ভাৰতৰ সমগ্ৰ ছোৱালী কেঞ্চেল কৰি মই তোক চিলেকশ্যন কৰিছো মই যে তোক কুঞ্জনী বুলি ক'লো কিয় ক'লো জানো মই মানে তোক মানে মই ভালে পাওঁ এইবোৰ স্বীকৃতি কথা
হয়তো কিবা এটা ফাইনেলি হৈ যাক আজি পিছত কওক তই এতিয়া কিবা কলি নেকি নাথিং বৰমা মই মানে তাইক এনে জকিং কৰি ক'লো বোলো হেৰৌ তই এখন ঘৰৰ ৰিলেটিভ নহয় যেতিয়া তই আউটিং হৈ যা মনত দুখ পাব নহয় আচলতে সেইখনে তাই আউটটো নহয় সঁচা কথা এই কৰে আপোনে কৰ অপন নহয় অপন কথাটো বাৰু মই ঠিকেই ক'লো নে ঠিক ই ঠিক কি ঠিক আপুনিয়ে জানে আপুনিয়ে বুজে মই আহিলো মোৰ সময় নাই ন' টাইমিং আৰু মই ড্ৰাইভাৰ জানো নট ড্ৰাইভিং মানুষ আই এম নট গেটিং মানি আই এম নট ফুলফিলিং পেট ইংৰাজী একে নকলে কথাই যাব নোৱাৰে ব্ৰিটিছৰ দিনা ইংৰাজ চাহাবটোহে মই তুমি কিন্তু কেতিয়াবা যদি মোক খং উঠে নহয় চৰিত্ৰৰ সন্ধানত নহয় চৰিত্ৰ এই নাটকৰ চৰিত্ৰ কথাটো নুবুজিলোহে নুবুজিলে নবুজিলো সংসাৰত আপোনাৰ সেই 2 শ্ৰেণীৰ মানুহ থাকে পিছতকে 1 শ্ৰেণীয়ে আপোনাৰ সঁচাকে নুবুজে আৰু আনটো শ্ৰেণীয়ে আপোনাৰ বুজিও নুবুজাৰ ভাল ধৰে ভাগি আপুনি সেই 2য় শ্ৰেণীৰ মানুহ তাক এনেকুৱা কথা ক'ব লাগে আছে নেকি আৰু তইনো মিছতে তাক খং কৰিছ আৰু তাৰ কথা বতৰা বহুত তেৰা হলেও কিন্তু পিছে হেৰি নহয় ডাঙৰ ভাগিন হবলা ঘৰত নাই এই ডাঙৰ দা ভেজৰ মালিকহে কি কথাটো আৰু মই অজয় কথা কোৱা নাই নহয় মই দিগন্ত ভাগিনৰ কথাহে কৈছো কি মোৰ ডাঙৰ ভাগিন দেচোন মনত ৰাখিনি এটা কথা পাহৰি নাযাবি যিহেতু তোৰ অজয় তথাপি সি মোৰ সন্তান দাদা মই তাক ডাঙৰ দীঘল কৰিছো হয় দাদা মোৰ বুকুৰ এফালে বীৰেণ আৰু দিগন্ত আৰু আনফালে পাই গলো মোৰ নাটকৰ চৰিত্ৰ কি চৰিত্ৰ এফালে স্নেহৰ সাগৰ মোৰ মা যিয়ে আমাৰ এই ঘৰখন ধৰি ৰাখে আৰু আনফালে আপোনাৰ আমাৰ এই মৰমৰ ঘৰখন ভাঙিবলৈ দেহে চেষ্টা কৰে নহলে কিন্তু মই কৈ দিলো তুমিও ঠিক সময়তে আহিলা তোমাৰ সৰু পুত্ৰক শাসন কৰা নহলে বংশৰ নাম একেবাৰে চিধা চিধি তুমি যাব বুজিছা কি কব দাদা তাৰ মুখত যি আহে সি তাকেই কয় সেইটো হ'ল তাৰ স্বভাৱ বুলি ক'লে নহব নহয় গোট টিপিলে যিটো ল'ৰাৰ গাখীৰ ওলাই তুমি আকৌ সেইটো স্বভাৱ বুলি ক'ব লাগিব সি বোলে নাট্যকাৰ হয় কুকুৰ 10 বাৰৰ মেট্ৰিক দি যেনে তেনে দেওন এখন পাৰ হায়াৰ ছেকেণ্ডেৰী কথা কি কম একেবাৰে ডাইৰেক্ট ফোন মাৰি বজাৰৰ কাঠ খালোতো আৰু তাৰমানে সি নাট্যকাৰ হয় নাটক লিখা আজিকালি নাটক লিখিব মুখখন বৰকৈ পাইছে অজয় কি আমাৰ সৰু ভাই মৰমত হল বুলি আৰু অজয় থাকিল তুমি তাৰ কথা ধৰি নাথাকিব সময় লগে লগে কি ঠিক হৈছে তুমি কৈছা যেতিয়া মই বাৰু তাৰ কথা বাদেই দিম পিছে তোমাৰ হাতত আকৌ কিহৰ টুকুৰা আহে ঔষধ গৰাকীয়ে কথা পেটৰ বিষ ডাক্তৰে কি ক'লে অজয় বিশেষ একো মানে মা বদ হজম মানে আকৌ সেইটো গেষ্ট্ৰিক খোৱা লোৱাত চাগৈ তোমাৰ অনিয়ম মইতো তাকেই কৈছিলো
আৰু ঔষধ এপালিও দিওঁ বুলি ভাবিছোঁ পিছে এহে বিশ্বাস নকৰে বিনা পইচাত ঔষধ খোৱা আপোনাৰ ৰোগীসকলে আপোনাক ঠিকেই বিশ্বাস কৰে তেওঁলোকে ঔষধ খুৱাই থাকক অজয় তই কিছুদিন নিৰোজনী যাব নালাগে চিৰণি কথা কলি ন অকল আৰু কিছুদিন কিয় ল'ব লাগে আৰু চিৰদিন চিৰণি ল'লেও কথা নাই আৰু আমাৰ ডাঙৰ ভাগিনে হ'বলা কম ডাঙৰ চাকৰি কৰে একেবাৰে চেলটেক্স চুপাৰিনটেণ্ডেণ্ট আৰু সোঁহাতে বাওঁহাতে আহিয়ে থাকে একে নতুন 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 নাহিব কিয় আৰু চাকৰিটোৰ লগত দিয়া হ'ল 4 লাখ টকা নাই মামা আমি কতো খুশি তোমালোকে নিদিলে কি হ'ব মাধৱ চৌধুৰীয়ে দিলে তাকো এটা চকত নাই মামা তুমি এইবোৰ কি কৈছা আমি একোৱে নাজানো আনৰ টকা চাকৰি ল'লে আকৌ তোমালোকে কৈছা আমি একোৱে নাজানো এই অঞ্চলটো সকলোৱে জানে সেইবোৰ কথা মোৰ আগত নকবা দেই মানে অৱশ্যে ক'ব পাৰো কিন্তু কওঁ যদি আকৌ দুখ লাগি যায় লাগে যদিও লাগক লাগে যদিও লাগক কষ্টটো কৰিব দিগন্ত ভাগিন ডাঙৰ ভাগিনে কামটো কিন্তু ভাল নকৰিলে কৰিছা ভাগিন তুমি ভালেই কৰিছা তুমি কম ডাঙৰ চাকৰি কৰা এই চাকৰি কৰি তুমি কিন্তু এটা বেয়া কাম কৰি আছা এই তুমি যে আজিকালি মেজিক গাড়ীত উঠি একেবাৰে অফিচলৈ যোৱা এইটো কিন্তু তোমাক নোখোৱাই দেই ৰ'বচোন মামা চাকৰিত সোমাইছোহে পিছে সেইটো কথা ক'লে নহ'ব নহয় তুমি ডাইৰেক্ট চেলটেক্স চুপাৰিনটেণ্ডেণ্ট তুমি আজিকালি এই ওলোৱা 4 চকা আইটেম নে কিবা পেন তেনেকুৱা এখন ল'ব নোৱাৰা তাতে সময় ময়ো উঠিম নহয় ল'ম ৰ'বা ল'ম মা মোৰ দেৰি হৈছে কিবা এটা খাবলৈ দিয়াচোন আহা তহঁতৰ ঘৰৰ ভিতৰুৱা কথা যেতিয়া মই গৈ থকাই ভাল হ'ব তাতে নহয় জানো ডাঙৰ গৈ থাকো দেই খাবলৈ দেৰি হৈছে নহয় কোৱা কি কথা তোৰ বিষয়ে আমি যিবোৰ কথা শুনিছো এই সকলোবোৰ সঁচা মোৰ বিষয়ে কি কথা শুনিছা মা তই বোলে ঘোষ দি চাকৰি লৈছ আৰু সেই টকা বোলে মাধৱ চৌধুৰীয়ে দিছে সিহঁতে তোৰ ওপৰত কিবা চৰ্ত আৰোপ কৰিছে চৰ্ত তই সন্মতি প্ৰকাশ কৰিছ কি হ'ল মনে দেখিলে যে কথাবোৰ সঁচা নে মিছা দাদা চুইট যেনেকৈ কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰি ঠিক তেনেকৈ সত্যটো মিছা কলেৰে ঢাকি ৰাখিব নোৱাৰি সেইকাৰণে মই আজি সকলোবোৰ সঁচা কথাই কওঁ তোমালোকে যিবোৰ কথা শুনিছা সেই সকলোবোৰে সঁচা তাৰ বাবে তোমাৰ লিখা পঢ়া শিকাইছিলো তাৰ বাবে তোমাৰ মানুহ কৰা সপোন দেখিছিলো তাৰ বাবে তোমাৰ দাদা মই তললৈ নামি মই ভোকা নাছিলো তোমালোকে মোক বিশ্বাস কৰা দাদা বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নহয় জীৱনটো কষ্ট হৈছে এই ঘৰখনৰ মান সন্মানত তই এই চাকৰি কৰিব নোৱাৰ এই চাকৰিটো ৰিজাইন দে কিয় মই চাকৰিটো ৰিজাইন দিব লাগে মই মাধৱ চৌধুৰীৰ পৰা টকা লৈছোঁ আহিব মই মাধৱ চৌধুৰীৰ শৰণাপন্ন হৈছোঁ আহিব কিন্তু দেউতা তোমালোকে কোৱাচোন আজিৰ যুগত শিক্ষাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি এটা জানো যোগান কৰিব পাৰি আমাৰ ঘৰত কোনোবা মন্ত্ৰী আছে কোনোবা MLA আছে অফিচৰ কোনোবা মন্ত্ৰী আছে সেইবাবে মই মাধৱ চৌধুৰীৰ শৰণাপন্ন হৈছোঁ আৰু মাধৱ চৌধুৰীৰ পৰা টকা লৈছোঁ আৰু মাধৱ চৌধুৰীয়ে এতিয়া চৰ্ত ই সন্মতি দিছ তই আজিৰ যুগত ছাত্ৰ বৃত্তি নহ'লে কোনেও কাকো সহায় নকৰে টকাৰ বিনিময়ত মই তেখেতক কি কথা দিছ মই তেখেতৰ ছোৱালীক বিয়া কৰাম হ'ব নোৱাৰে এই বিয়া হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কিয় নোৱাৰে তোতকৈ ডাঙৰ জগত
তেওঁলোকৰ বিয়া এতিয়াও হোৱা নাই। এই বিয়াখনত মোৰ বৰ্তমান আৰু ভৱিষ্যত জড়িত হৈ আছে মা। এইবুলিতো সামাজিক পৰম্পৰাখিনি পাহৰি গ'লি। সামাজিক পৰম্পৰাই শেষ কথা নহয় দেউতা। শেষ কথা হৈছে মোক নিজক প্ৰতিষ্ঠা কৰা। বছ, বছ। মোক আৰু তোমালোকে জীৱনত সোণালী সুযোগ এবাৰেই আহে। তাক যদি গ্ৰহণ কৰিব নোৱাৰা তেনেহ'লে জীৱনত আগৰ কৰা তেন্তে বিয়াখন বেয়া হ'বই মা। এনেই আশা কৰিছোঁ তোমালোক সকলোৱে এই বিয়াখনত যেনে সন্মতি দিয়া। সকলোকে মৰমেৰে বহি থাকিম। আকৌ যাওঁ। সেই বিয়া বন্ধ কৰক। তুমি ইমান আপত্তি কৰিছা কিয় মা? আমাৰ দিগন্ত ডাঙৰ মানুহ, সি ডাঙৰ চাকৰি কৰে, তাৰ বিয়াটো হওক মা। ঘৰলৈ বোৱাৰী হওক আৰু মা ডাঙৰজনৰ বিয়া হ'লে সৰুজনৰ বিয়া হ'ব পাৰে মা। মইতো সাধাৰণ গেৰেজ এটাহে মানে তাৰ ইনকমেৰে মই বিয়া পাতিব নোৱাৰোঁ, মই সংসাৰ কৰিব নোৱাৰোঁ। তাৰ বিয়াখন ঘৰলৈ কৰি আহোঁ। তুমি একো চিন্তা নকৰিবা, গুৰু আছে বুজিছা। গুৰুৱে তাক খানা পৰা উলিয়াই আনিব। সি এই কাম কিয় কৰিলে ক'ব? বুজা নাই? গেটি ইজি মানুহ বুজিছা। কিছুমানে সেই কপালৰ ধান ভাঙি পেলাই সা সম্পত্তি ঘটিছে আৰু আন কিছুমানে সেই লোকৰ সা সম্পত্তি চুৰ চাকৰি কৰি ভয় ভাবুকি দেখুৱাই কাঢ়ি লৈ গৈছে। ধনীসকলে ইয়াতকৈ আৰু সহজ উপায় কি আছে কোৱাচোন? ঠিক কথা তোমাৰ, ঠিক কথা। সেইকাৰণে মোৰ ভাল লাগে বুজিছ। যি ক'ব লগা আছে সকলো মোৰ আগতে কৈ পেলাও। মোক কিন্তু আপোনাৰ খুব বেয়া লাগে। কিয়? কাৰণ আপোনাৰ মুখত এটা পেটত এটা। কি কথা কওঁ, কি কথা কওঁ। আৰু মোৰ বাহিৰে ভিতৰে একদম চাফা, তিল পাতো শুনি নাই নহয়। হয় নেকি? হয় তোমাৰ। তেনেহ'লে আপুনি এতিয়া গৰিম কৰিব। কেলে গৰিম কৰিম? কেলে গৰিম কৰিম? তই পাছত হা? মোৰ দুখন আচল কথা ক'বলৈ আছে। আচল কথা আছে, আচল ক'ত? নহ'লে জানো মই তোমাৰ দেখোন আজি অন্য ধৰণৰ লাগিছে। নাই নাই, মই দেখোন ঠিকে আছোঁ। মিছা মাতিলা, ৰামতা মাতিছে, ৰামতা মাতিছে আকৌ। মই জানো মাজনী অজয় ভাগিনৰ কিন্তু বিয়াখন নহ'ল। ঘৰখনৰ ডাঙৰ ল'ৰা নহয় জানো? অথচ সি এই ঘৰখনৰ কাৰণে কমবিলাক কৰি আছিল নে? চিধা কৰক, নহ'লে গাড়ী বা খাৰাপ কৰিব। আৰু পৰে যদি পৰক বুজিছ, পৰে যদি পৰক সেই বুলি মই হক কথা নকওঁ নেকি? ইমান সময় আপুনি বহুতো হক কথা ক'লা নহয়। নাই কোৱা, নাই কোৱা, কৈছা আৰু নাই কোৱা, কৈছা হক কথা ক'বলৈ মই পাতনি মেলিছো হা। পাতনি মেলিছেহে তই নমৰ মৰে যদি নৰেশ্বৰহে মৰিব। নৰেশ্বৰ ঘৰ নাই নেকি? দেউতা ঘৰত নাই বোলো। দেউতা নাই। নাই মানে বুজিলো বুজিলো। নিশ্চয় চাগৈ সি থানালৈকে গৈছে। কিয় কিয় তই নাজানো? নাজানো লগ লৈ আৰু অঞ্চলটো দেখোন সকলোৱে জানে। কিয় আৰু যে সেই অনিলে যে লগৰীয়াসকলৰ লগত লগ লাগি গাড়ী চুৰ কৰিলে আৰু তাৰ পাছত যে পেট্ৰলিং দি থকা পুলিচে অহুক এটা দিলে, তাৰ পাছত সিহঁতে ধৰা পৰা ভয় একদম গাড়ী এৰি লৰ মাৰিলে নহয়। কিন্তু এই মাছ নিশালৈকে গেৰেজত কাম কৰি থকা অজয়ে
এই সিহঁতক ধৰি পুলিচক সহায় কৰিলে পুলিচক সমুদায় আৰু দেখাব সংঘৰ্ষ কৰি দুখ কৰিব পাৰে কিন্তু সেই বুলি অজয় ভাগিনৰ কথাটো বুজি পোৱা উচিত যিহেতু সিহঁতৰ এইখন গাঁৱৰ লগত কিবা এটা সম্পৰ্ক আছেতো হয় তাকে অনিলৰ চৰিত্ৰত চিৰ জীৱনৰ কাৰণে মস্ত দাগ এটা মনত থাকিল এতিয়া অঞ্চলটোত যদি কিবা এটা হয় আৰু অনিলক একেবাৰে ডাইৰেক্ট গ্ৰেপ্তাৰ কৰিবই আৰু তাৰ পাছত পুলিচৰ ওপৰ চুটত লাষ্ট টাইম গৈ পেলাই একেবাৰে ডাইৰেক্ট জেলত দি দিব আৰু তোৰ গুৰুৱে মাতক ভাল কৰি পেলালে কিন্তু হাজাৰ হলেও এইখন ঘৰৰ লগত মধুৰ সম্পৰ্ক এটা আছে বন্ধ কৰিম বুলি ক'লে মই কিন্তু কথাবোৰ বন্ধ নকৰো সেইবুলি আপুনি সেই য'তে মাজতে থাকে আৰু বাৰে বাৰে দেখোন কৈয়ে আছো মোৰ দুখন বাহিৰে ভিতৰে মানুহটো আহিছেহে তাক বহি জিৰণি ল'বলৈ গৈছো পইচা কৰে আমি ৰাখি নেকি নিদিলে নৰেশ্বৰ তোমাৰ দুখন একেবাৰে মুখৰ শুকাই খিনাই গৈছে খুব চুনত তুমিতো নিচিনা হ'ল খানা চাগৰ খোৱা বোৱা নিদিলে কি সিহঁতৰ কিন্তু দয়া মৰম বোলা বস্তুটোৱে তুমি কিন্তু কথাটো ঠিক কথাই কৈছে ডাঙৰ ভাগি কি লিখাই গৈছে বৰদেউতা কি লিখাই গৈছে কথাটো আমি পুলিচৰ চকুত ধৰি ধৰিয়ে গৈছে কিন্তু ধৰিলে কিয় ধৰাই নিদিব তই চোৰ তই বদমাছ কিয় তই পচি পৰিবলৈ নহয় তোৰ ক্ষতি হ'ব উপলব্ধি কৰিব নোৱাৰা স্বভাৱটোৱে তোক ঘূৰি ঘূৰি থব মোক ক'লে কেতিয়াবা তুমি কি মতলবত কি কৰি আছে মই ভালদৰে বুজি পাওঁ ঘণ্টাৰে দিনত নাপাই যিজন অজয় আমাৰ আজি কঠোৰ ভাষা প্ৰয়োগ কৰিছ সেইজন অজয় এইখন একমাত্ৰ তাৰ সহায়ৰ বাবে আমি বোৰ আজিও জীয়াই আছো এই কথা তই পাহৰি নাযাবি প্ৰত্যেকটো সহায়ত তুমি আমাৰ টকা পইচাৰ হাত কৰিছা বহুত বন্ধ কৰিছা
ৰাতিপুৱা 5 বজাতে উঠি নাটক লিখি আছে এতিয়া 8 বাজিল এতিয়াহে তোৰ মোলৈ মনত পৰিল নকবাৰ দিনে ৰাতি সুখী নবজনী লগতে ব্যস্ত থাকিব লাগে থাকিবি চেলটেক সুপাৰিনটেণ্ডেণ্টৰ সন্তুষ্ট কৰি ৰাখিব পাৰিলে তোৰ ভৱিষ্যত উজ্জ্বল তেনেহ'লে এই তেনেকে নকবি তাৰপিছত বাথৰুমৰ পৰা কাৰানিতে শেৱালি মই বাথৰুমৰ পৰা ওলোৱাৰ আধা ঘণ্টাৰ আগতে ব্ৰেকফাষ্ট ৰেডি কৰ কলেজ আছে নহয় ভাত জানো নাৰান্ধ নে মই খালী পেটে কলেজলৈ যাব লাগিব কচোন কেনে চাবা খালী পেটে মই এতিয়াই পাকঘৰলৈ গৈছো চাবা আধা ঘণ্টাতে ভাত ৰেডি ৰখা শেৱালি নব মই ইয়াতে আছো শেৱালি হাতে কেইজন একেলগে দেখোন নিশ্চয় কিবা গ্ৰুপত আলোচনা চলি আছে হয় নহয় মই চব জানো অথনিৰ পৰা শেৱালি কৈ চিঞৰি আছো আৰু তই ইয়াতে আহি আড্ডা মাৰি আছ নহয় নবৌ তুমি মামুনি মই মনে থাকচোন নবৌৱে একো কথাবোৰ বুজিয়ে পোৱা নাই নহয় কি বুজা নাই এই যে মানুহে কয় সৰগ আৰু নৰক আচলতে এইবোৰ একোৱেই নাই নহয় বিভিন্ন মানুহৰ বিভিন্ন চিন্তা চৰ্চাইহে এই সৰগ আৰু নৰকৰ জন্ম দিছে এইবোৰ আজে বাজে কথা মোৰ আগত কৈ নাথাকিবা মোৰ গৰম হৈ যায় কোন তই বাথৰুমত কাপোৰ কিনি থৈ আহিছ এতিয়া ধুলি কিন্তু মই ভাই বনাও ল'ব ভাত ৰান্ধিবলৈ ঘৰখনত আন সকলোবোৰ আছে নহয় যা তই কাপোৰ ধুগৈ কিন্তু নব মুখে উত্তৰ নিদিবি নহ'লে মই তোৰ মুখ ঢাকি দিম যি কৈছো তাকে শুন তই যদি নুশুন যা ঘৰ এৰি ওলাই যাগৈ যা তই নবৌৰ কাপোৰবোৰ ধুই দিব যা বুলি কৈছো নহয় নবৌ শেৱালিক দুৰ্ব্যৱহাৰ কৰিলে আমাৰ বেয়া লাগে হয় নেকি হয় নব কাৰণ এইখন ঘৰত মোৰ আৰু দাদাহঁতৰ যি স্থিতি তেওঁলোকৰ একেই স্থিতি মই কিন্তু তেনেকৈ নাভাবো শেৱালিৰ মাক দেউতাক নাই নব যাৰ মাক দেউতাক নাই তাৰ আশ্ৰয়স্থল অনাথ আশ্ৰম আৰু তোমাকো এটা কথা কওঁ শুনি থবা দিলে সেনেকৈ নাটক কৰি নাটক লিখি আনৰ উপাৰ্জনৰ ওপৰত উঠি বহি খোৱা মানুহ মই মুঠেই পচন্দ নকৰোঁ বঢ়িয়া নবৌ তুমি এইখন ঘৰলৈ অহাৰ আগতে মই ভাবিছিলো তুমি মোৰ নাটকৰ নায়িকা হবা কিন্তু এতিয়া দেখিছো তুমি খলনায়িকা হবা আনৰ ভাল দেখিব নোৱাৰা আনৰ অনিষ্ট কৰা খলনায়িকা অসহ্য মাৰিব লাগিব নহ'লে যে নাটকত সংঘাত সৃষ্টি নহ'ব নাই মানে নগৰৰ অলপ ধেমালি কৰি আছো মিছা নামানিবা নে তোমালোকে মোক অপমান কৰিছা অপমান মানে কিয় ভাবিলা নবৌ নহ'লে আৰু কি বুলি ভাবিম মান সন্মান নে শ্ৰদ্ধা ভক্তি নে ডাঙৰজনৰ প্ৰতি সৰুজনে দেখুওৱা শালীনতা বোধ তুমি মামুনি কথাই তৰ্ক নকৰিবি তহঁত দুটাই ইয়াৰ পৰা যা বুলি কৈছো নহয় নাযাওঁ কিয় মই তোমাক কৈছিলো নহয় এইখন ঘৰৰ কোনোৱে মোক দেখিব নোৱাৰে কেলে নকম মই বুজিছো নহয় আপোনালোক দাদাই লগ লাগি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নহ'লে মোক মাৰ ঘৰতে থৈ আহা ইয়াৰ পাছত
স্বামী ঘৰলৈ কৰিবলৈ যোৱা আছে তুমি স্বামী ঘৰ এই মাৰ ঘৰলৈ কিয় গুচি যাবা কেলে নাযাম এনেকুৱা পৰিৱেশত মানুহ থাকিব পাৰে নেকি পৰিৱেশ অপৰিৱেশ মানুহৰ মনৰ সৃষ্টি তাৰ লগত তুমি নিজকে খাপ খোৱাবলৈ যত্ন কৰিছা ইম্পচিবল মামনি আৰু নীৰেণ যিহে উদন্ত কোনোবা দিনা যে সিহঁতে মোৰ গাত হাত তুলিহে এৰিব তুমি ভিতৰত আছা মই অফিচৰ পৰা আজি দেখোন সোনকালে ওলালি কমিশ্যনাৰৰ লগত এখন মিটিং আছে কিন্তু ভাত নোখোৱাকৈ কৈছো নহয় মিটিং আছে দুপৰীয়া আহিবলৈ চেষ্টা কৰিম আৰু শুনা তুমি ইয়ালৈ আহিব নালাগে মই মাৰ ঘৰলৈ যাম বাহিৰে বাহিৰে তুমি তালৈকে যাবা কিন্তু ঘৰৰ ভাবি মা আপোনালোকৰ মনত মোৰ মাৰ ঘৰখন পৰ হ'লেও আমাৰ বাবে কিন্তু সেইখন ঘৰতে বেছি আপোন দিগন্ত মই জানো দিগন্ত অজন্তাৰ আলাপটো ডাঙৰ হয় সাংসাৰিক জ্ঞান বুজিও নাই তই তাইক সাংসাৰিক জ্ঞান নাথাকিলেও কোনে কি দূৰত কথা কয় তাৰ হয়তো ভালদৰে বুজি পায় আৰু মা তুমি নীৰেণ আৰু শেৱালীহঁতক কৈ দিবা অজন্তাক যদি ডাঙৰ বুলি সন্মান কৰিব নাজানে অজন্তাই কৰা প্ৰতিটো কামৰ প্ৰতিবাদ কৰে তেন্তে আমি ঘৰ এৰি গুচি যোৱাৰ বাহিৰে আৰু আন উপায় নাই ধুমুহা আহিলে প্ৰকৃতিয়ে ভয়ানক ৰূপ লয় আহাৰ অলপ পাছতে ধুমুহা ঠিক হয় প্ৰকৃতিয়ে শান্ত ৰূপ পাব তুমি চিন্তা নকৰিবা মা সময়ৰ লগে লগে সকলোবোৰ ঠিক হৈ যাব মামনিও কি হ'ল মামনি যে একেবাৰে প্ৰতিমুখৰ পৰা চিঞৰি আহিছে ঠিক মামনিক নহয় বুজিছা মই আচলতে তোমাকহে মাতিছো উদ্দেশ্যৰ শুভ সংবাদটো প্ৰথমে মই তোমাকে দিওঁ কি খবৰ পাই দাদা যোৱাকালি সন্ধিয়া বিয়ৈ মোৰ চেম্বাৰলৈ আহিছিলো তুমি কথাবোৰ বুজিয়ে নোপোৱা এই আমাৰ এই বোৱাৰী দেউতাকৰ কথা কৈছো মাধৱ চৌধুৰীৰ কথা মাধৱ চৌধুৰী কিয় আজিলৈকে আমাৰ ঘৰলৈ অহা নাই অথচ তোমাৰ চেম্বাৰলৈ দেউতা তেখেত কামৰ মানুহ বুজিছ বিনা সকামত কাৰো ঘৰলৈ নাযায় আপোনালোকৰ কিবা সকাম আছিল চাগে সকাম আছিল বাবেতো তেখেতে মোক তেখেতৰ ঘৰলৈ মাতি গ'ল মাতি গ'ল ৰাতিপুৱা শুই উঠিয়ে মই তেখেতৰ ঘৰ পালো একেলগে বহিলো চাহ মিঠাই খালো বৰ ভাল মানুহ বুজিছা বৰ ভাল মানুহ পিছে সকামটো কি ধৈৰ্য ধৰাচোন শুনা তেখেতে মোক ক'লে বিয়ৈ আপুনি ৰোগীবিলাকক আকৰ্ষণ কৰিবলৈ হ'লে আপোনাৰ চেম্বাৰটো চকুত লগা ধৰণৰ হ'ব লাগে আৰু গতিকে আপুনি চেম্বাৰটো নতুনকৈ সজাই পৰাই লওক আৰু ঔষধেৰে গোটেই চেম্বাৰটো ভগাই পেলাওক ঠিকেই কৈছে কিন্তু ইমানবোৰ টকা পইচা এই বিষয়ে আলোচনা কৰিছো বুজিছা সেই বিষয়ে আলোচনা কৰিছো ন যিমান বোলে টকা পইচা লাগিব সকলোখিনি তেওঁৱে কওঁ তুমি কি ক'লা দেউতা মইনো আৰু কি ক'ম এটা খোলা মন এটা লৈ আগবাঢ়ি আহিছে যেতিয়া মই তেওঁক তিলক কৰোঁ কেনে মই একেবাৰে সন্মতিয়ে দি দিলো কিন্তু কিয় দেউতা কিয় সন্মতি দিলা লোকৰ পইচাৰে চেম্বাৰ বনাই ঔষধ ষ্টক কৰি ৰোগী লাইন লগাবা টকা পইচা ইনকম কৰিব মই তেখেতৰ ঋণ পৰিশোধ কৰিম নহয় কৰিব খুজিছোঁ কিন্তু অজয়ৰ লগত আলোচনা কৰিবতো দৰকাৰ আছিল তুমি ঠিকেই কৈছা বোলা মই আকৌ কি ভাবিলো জানা ভাবিলো আমাৰ দিগন্ত সাংসাৰিক হ'ল আৰু এদিনাখন অজয়ৰ সংসাৰ হ'ব সংসাৰ হোৱাৰ পাছত সিহঁতে নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হ'ব এতিয়া জানো দিনে আৰু মামনিৰ দায়িত্ব মোৰ ওপৰতে এনেকৈ ভাবিব পাৰিলা দেউতা ইয়াৰ পাছত মাক দেউতাক এই ভাই ভনী এইবোৰ
এইবোৰ সকলো পাহৰি যাবি তয়ো পাহৰি যাবি পাহৰি যাম দেউতা তুমি ঠিকেই কৈছা পাহৰি যাম বাবে তোমালোকৰ গাঁৱৰ পৰা চহৰলৈ চহৰৰ মাটি কিনি চেম্বাৰ বনাই তোমাক নতুন সুবিধা কৰিলো নিজৰ কথা নাভাবি এই ঘৰখনৰ কথা ভাবিলো যিখন তহঁতৰ পঢ়া খৰচ চোকালো অথচ তুমি দেউতা তোমালোক কি ক'ব লগা আছে জলদি কোৱা দেৰি হ'লে বৰমাই গালি পাৰিব বৰমাক কৈ দিবি আকৌ এই ঘূৰিয়ে খাওঁতে অকল পলম কৰিলে সেইকাৰণে অহা দেৰি হ'ল পিছে হেৰি নহয় গুৰুৱে আজিকালি সেই গেৰেজতে খোৱা বোৱা কৰিব নেকি কেলে কৰিব আজিহে কৰবালৈ গৈছিলে দেৰি হোৱাৰ কাৰণে বাহিৰে বাহিৰে গেৰেজলৈ যায় সেয়ে মই টিফিনত ভাত লৈ আহিছোঁ হয় নেকি মই আকৌ ভাবিছিলো বোলো গুৰুৱে আজিৰ পৰাহে গেৰেজতে খোৱা বোৱা কৰিব নেকি কৰিলে যেনিবা তাতে তোৰ কি হ'ল প্ৰফিটি প্ৰফিটি তই গুৰুলৈ ভাত লৈ আহিবি গুৰুৱে সেই গেৰেজত ভাত খাব ভাত খাই হোৱাৰ পাছত তই এইফালে আহি থাকিবি আকৌ গছজোপা তলতে তোলৈ ৰখি থাকিম তোক মিটিং কৰিম দুয়োটাই কথা পাতিম চিপছ খাম চকলেট খাম কি যে মজা লাগিব নহয় তেনে কৰিলে মানুহে কি বুলি ক'ব কি আৰু ক'ব তয়ো মোক লবি ময়ো তোক লবি নট ফেয়াৰিং আম নহ'ব তই কিবা লাজ লগা কথা কৈছ নেকি ক'তনো কৰো মৰম স্নেহ ভাল পোৱা এইবিলাক কথাহে কৈছো আচল কথাটো কি জান সম্ৰাট চাহজাহানে তেওঁৰ পত্নী মমতাজক বৰ লোভি কৰিছিল মমতাজৰ মৃত্যুৰ পাছত চাহজাহানে কি কৰিছিল জানো কি কৰিছিলে মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল ময়ো তোৰ নামত কি কৰিম জানো কি কৰিবি কি কৰিম মানে কি কৰিম পাই গলো মই তোৰ নামত কি কৰিম জানো কি কৰিবি এখন নতুন ঘৰ ভাবি দিবি নাম দিম শেৱালি তয়ো মই ভাল সুন্দৰী Oh,
নাৰী ক্ষেত্ৰত পক্ষখন কিন্তু বহুত উন্নতি দেই নহয় মানে সেই খেৱালে সেই গুৰুলৈ ভাত লৈ আহিছোঁ গুৰুৱে মানে মোক ক'লে তই তাক মই আগবঢ়াই থৈ সেইটো কাৰণে আহিলোঁ সেই বুলি আৰু এনেকৈ মেইন ৰাস্তাত আৰু এনেকৈ লাগি লাগি যায় মানে কি ক'ম নহয় মানে মামা সেই এনেই অকণমান ধেমালি কৰিছিলোঁ কি ক'লি ধেমালি কৰিছিলোঁ ধেমালি কৰিছিলি ক আৰু ক'ব আৰু তই ধেমালিতে এদিনাখন তহঁতৰ বিয়া হ'ব আৰু এই ধেমালিতে তহঁতৰ এদিনাখন ধেমালিতহে জন্ম হৈ এই ধেমালিটোলৈ আহি ৰাস্তাটো ধেমালি কৰি থাকিব তাৰ পাছতে মই যেতিয়া ৰাস্তাটি গৈ থাকোঁ তেতিয়াতো মানুহে মোক সুধিব এইবিলাক ধেমালি কা তুমি চিন্তা বিক্ৰী তুমি চিন্তা বিক্ৰী মানে অৰ্থ কি অৰ্থ তুমি চিন্তা বিক্ৰী মোৰ তুমি চিট পৰীক্ষা লিখাবলৈ মই বিক্ৰী পৰীক্ষা দি আছোঁ নাৰায়ণ যেতিয়া পৰ্বত আছিল তুমি নাখাওঁ মই নাখাওঁ তুমিও নাচ পালো মই নাপালো এনেদৰে বহি বহি ৰাতি পাৰ কৰিব নাপাওঁ 12 বজাত খোজ পৰি যোৱা তুমি ভিতৰলৈ যোৱা কেনেকৈ যাওঁ দিনতো দেখোন এতিয়াও ডাঙৰ চাকৰি কৰে মা তাৰোপৰি আদ্য কামটো ঘৰৰ যোৱাই ইমান যে ডাঙৰ মানুহৰ লগত উঠা বহা কৰিব লাগে দেৰি হ'বই দিনতো যে ইমান পৰিৱৰ্তন মই ভবাই নাছিলোঁ এতিয়াই ভাবি নপৰিছোঁ নাটকত সংঘাত আৰম্ভ হৈছে মাত্ৰ তুমি চাই থাকা এটা কৰুণ পৰিণতিয়ে নাটকৰ জমনিকা তেনেকৈ নকৰি সেই কথা মনত আহিলে মোৰ দেহৰ শক্তি নোহোৱা হৈছে মই বহুত দুৰ্বল হৈ যাওঁ তুমি হিচাপে চিন্তা কৰিছা মা মোৰ বিশেষ একো হোৱা নাই অকণমান খোৱা ব্যৱস্থা ল'লে মোৰ ঔষধ পাতি ভাল হৈ যাব তোমাক এইটো সেইদিনা ডাক্তৰে কৈছে যে মোৰ বিশেষ একো হোৱা নাই খোৱাত সাৱধান হ'লে মোৰ ঔষধ পাতি সকলো ভাল হৈ যাব তথাপিও ডাঙৰীয়া বেলেগ এজন ডক্তৰৰ লগত আলোচনা কৰি ভাল আছিল নেকি এইবোৰ চিন্তাটো নহয় মোৰ মাত্ৰ তোৰ সাধনা পাৰিছে লাগি আছো নাটকৰটো আধা আধি ভাগ লিখা হৈয়ে গ'ল হয় নেকি তই এতিয়া নাটকৰ পাগল হৈ কিবা এটা কৰি সহায় কৰা সময় আহি গৈছে তুমি আকৌ এই ঘৰুৱা চামেলাটো কিয় বান্ধিছা জীৱনটো চাকৰিটো মোৰ সকলো দুখ বুজোঁ কিন্তু সেই বহুত সলনি হৈ গ'ল মা বুলি ডাঙৰ ৰ'বাচোন তাৰ বয়স হৈছে কিমান
বিয়া কৰাইছেহে অলপ ফুৰা চকা কৰিবই সেই বুলি সি ইমান ৰাতিলৈকে বাহিৰত থাকে ঘৰখনলৈ খবৰ এটা দিব নালাগে কি নহয় মা ঘৰখন ঘৰ বুলি ধৰি ৰাখিবলৈ হ'লে দুই এজন পৰিস্থিতি হ'বই লাগিব তাৰোপৰি কিবা এটা কাৰণত জীৱনত আৰু কি হ'ব পাৰে সেইবুলি মা ফুৰগা আহিছে তোমালোকে একো নক'ব মা যি ক'ব লগা আছে মই ক'ম দেখোন বহুত দেৰি কৰিলি দেৰি কৰিলোঁ মানে মই অফিচত থাকোঁতে অজন্তাই ফোন কৰিলে মই বাহিৰে বাহিৰে গুচি আহিম বুলি ভাবিলোঁ চাহ জলপান খাই গুচি আহিলোঁ কিন্তু দেউতাই মানে ইমান জোৰকৈ ধৰিলে নহয় শেষত মানে ভাতেই খাই ফোন মানে মা মানে মইতো ফোন কৰিছিলোৱে ৰিঙো কৰি আছিলে কিন্তু কি হ'ব কোনেও ৰিচিভেই নকৰিলে মই দেখোন দিনৰ দিনটো ঘৰতে আছিলোঁ নবু কিন্তু ক'তা মই যে ফোনৰ ৰিং হোৱা নুশুনিলোঁ তাৰমানে কি মই মিছা ক'লো নেকি বৰ সঁচা মিছাৰ প্ৰশ্ন নহয় প্ৰশ্ন হৈছে ইমান ৰাতিলৈকে বাহিৰত ঘূৰি ফুৰাটো তোমালোক দুইজনৰ কাৰণে মংগলজনক নহয় মা মই আপোনাক আগতেও কৈছো আপোনালোকৰ মনত মোৰ মাৰ মুখত বৰ হ'লেও আমাৰ বাবে কিন্তু সেইখন ঘৰ এইখন ঘৰতকৈ বেছি আপোন অজন্তাই ঠিকেই কৈছে দাদা মই লক্ষ্য কৰিছোঁ কিছুদিনৰ পৰা অজন্তাৰ ঘৰখনে সকলোৱে হিংসা কৰে তই তেনেকৈ কৈছ আৰু মই ইয়াকো ক'বলৈ বিচাৰিছোঁ যে সেই সকলোবোৰক উচতাই দিয়াৰ ভুলতে হ'ল সেই ডাঙৰ দাদা তাক কি কৈছে আমাৰ বিচাৰিছ তই পাহৰি গৈছ কিয় যে অজয়টো ডাঙৰ ককাই জানো ডাঙৰ ককাই কিন্তু শহুৰৰ ককাই নহয় কোনোদিনে এই কথাটা নকবি কোনোদিনে এই কথা মুখলৈ নানিবি নহ'লে প্ৰকৃতি স্তব্ধ হৈ যাব চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব তুমিনো বেয়া পাইছা কিয় মা ইমান দিনে তাৰ মনত খেলি থকা কথাটো সি যেনিবা আজি মুকলিকৈ মই তাৰ শহুৰৰ ককাই নহয় আমি এইটো ঘৰৰ সন্তান নহ'লে মইতো নহ'লে তাহাঁতক ওলাই ডাঙৰ দীঘল তাহাঁতৰ দুখন কান্দিছোঁ তাহাঁতৰ আগত মই আহিছোঁ হাই বুলি বুকুত কাকতি লৈছোঁ মোক ডাঙৰ ডাঙৰ বুলি মাতি তাহাঁতৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ মোক নামাতিবি মই তহঁতৰ মাতটো মই সিহঁতৰ মই তহঁতৰ শত্ৰু মোৰ শত্ৰু মই তহঁতৰ